গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱা আকৌ এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যিহেতু কালি পৰহি মোৰ লগৰ দুজনী মানে এনেও সুধি আছে ৰাতিপুৱা কি খাওঁ কি কৰ, আৰু ভাবিলোঁ আজি ভিডিঅ'ৰ যোগেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ সকলোকে ৰাতিপুৱানো কি খাওঁ কি কৰোঁ। পোনপ্ৰথমে এক্সাৰচাইজৰ পিছত যিহেতু চেক লওঁ, কালি পৰহি যি ভিডিঅ' দিছিলোঁ তাত দেখাইছোৱেই। ইয়াৰ পিছত মই ল'লোঁ তিয়ঁহৰ এটা জুচ, আৰু ইয়াৰ ৰাতিপুৱা ল'লোঁ 9টামান বজাত। আজিৰ দিনটোত মানে কৈছোঁ, সদায় আমাৰ এয়া ৰাতিপুৱাই খোৱা মোৰ তিয়ঁহৰ জুচ। কেনেকৈ কি বনালোঁ সেয়া আপোনালোকৰ লগত যদি শ্বেয়াৰ কৰিব লাগে কমেণ্ট কৰিব, আৰু ৰেচিপিটো মই শ্বেয়াৰ কৰি দিম। আৰু খাই কৰি দেখিছেনে, প্ৰথমতে খাবলৈ একদম অকণমান প্ৰথমকেইদিন মই বেয়া পাইছিলোঁ, কিন্তু শেষলৈ অকণ ভাল পাইছোঁগৈ। আৰু কি কৰিব, ৱেইট লছ কৰিবলৈ হ'লে এইবিলাক আমি জুচ খাবই লাগিব, স্বাস্থ্যৰ বাবে বহুত ভাল হয়। চাৰ্টখন বেলেগ বেলেগ হয় আচলতে। আজি তেনেকৈ ল'লোঁ, ৰাতিপুৱা তিয়ঁহৰ জুচ ল'লোঁ। আৰু ইয়াৰ পিছত এতিয়া 10টা বাজিছে, 10:15মান বজাত মই লৈছোঁ, ইয়াত দেখিছেনে মগু। আৰু মগুটো মানে সদায় খাবই লাগিব, আৰু যি অলপ গজালি ওলোৱা মগুটো হ'লে বেছি ভাল। মগুত কি আপোনাৰ ভাল লগা ফল মূল আছে, বা ফল মূল নাথাকিলেও তিয়ঁহ এইবিলাক লৈ গৈও আপোনালোকে খাব পাৰে। আৰু ইয়াৰ লগতে মই এয়া লৈছোঁ এনাৰ্জি ড্ৰিংক, 1 গ্লাছ ভৰাই পেলাই। এই আমাৰ এনাৰ্জি ড্ৰিংকটো আচলতে দিনত 4বাৰমান আমি খাবই লাগে। সৰহকৈ মগু লৈছোঁ, মগু পূৰা এইখিনি, আৰু ইয়াতে আদা কাটি লৈছোঁ। খাবলৈ বেয়া লাগে ন, আদা নাৰিকল এইবিলাক কাটি ল'লে ভাল লাগিব। যিসকলে মগু খাই বেয়া পায়, মই আচলতে মগু খাই ইমান ভাল নাপাওঁ, কিন্তু উপায় নাই, এয়া খাইছোঁ। মগু, আপেল, এইটো আছে খিচমিচ, আমটো আচলতে সদায় খাব নালাগে, কেতিয়াবা খাব পাৰি। এতিয়া আমৰ ছিজন যিহেতু, লগৰ এজনী এইটোও কৈছে যে আম খাই ভাল পাওঁ, আমটো কেনেকৈ এৰিম, আম এৰিব নালাগে, মোৰো একেই গতি, আম কেনেকৈ এৰিম মানে। আমৰ ছিজন যেতিয়া আমটো খাব পাৰি মাজে মাজে, সদায় নহয় আৰু এইটো হৈছে আমাৰ এনাৰ্জি ড্ৰিংক এইটো। আৰু লগতে এয়া খোৱাৰ পিছতে আমাৰ লাঞ্চত কি খাব লাগিব, আৰু দিনটো ডিটক্স ৱাটাৰ আমি বনাই ৰাখোঁ। মই এইকেইদিন ডিটক্স ৱাটাৰ বিটৰ বনাইছোঁ, সেয়াও মই দেখাই দিম অকণমান বাৰু মাজতে। ডিটক্স ৱাটাৰ মই দিনটোৰ বাবে 1 বটল বনাই লৈছোঁ, আৰু ইয়াতে বিট, তিয়ঁহ, টেঙা এইবিলাক দিছোঁ। ভিডিঅ'ৰ মাজতে এয়া দিনটো লৈ থাকোঁ, 3 লিটাৰমান অকল পানী, তেনেকৈ ডিটক্স ৱাটাৰ এইবিলাক খাই গৈয়ে পানী 3 লিটাৰমান খাব লাগে, 3-4 লিটাৰমানো খায় কিছুমানে। আৰু লগতে এইবিলাক ফল মূল খাই থাকিব লাগে, আৰু বিশেষকৈ এইটো এনাৰ্জি ড্ৰিংকটো, এইটো খুবেই মানে ভাল। মই মানে ভাল পাইছোঁ। আগতে কি হৈছিলে, এইটো স্কুললৈ যোৱাৰ পিছত আচিতা একদম হেৰি হৈ যাওঁ, লেবেজান হৈ যাওঁ, কিন্তু এতিয়া এইটো খোৱাৰ পিছত ভাল পাইছোঁ, বেয়া পোৱা নাই ইমান। আৰু আপোনালোকে যদি ভাবিছে ৱেইট লছ কৰিম বুলি, যিসকলৰ ৱেইট হৈছে, আপোনালোকে ভাবিছে যদি ৱেইট লছ কৰি চাওঁ কি হয়, তেতিয়াহ'লে এই আমাৰ মানে ৱৰ্কআউট 4 দিন ফ্ৰীকৈ আপোনালোকক দিয়া হ'ব। জইন কৰিব পাৰিব 4 দিনৰ কাৰণে আপোনালোকে ফ্ৰীকৈ। মেছেজ কৰিব যিসকলে যদি 4 দিন এক্সাৰচাইজ কৰিব বিচাৰে, ফ্ৰীকৈ জানিব বিচাৰে কেনেকুৱা কি কৰে, আপোনালোকে মেছেজ কৰিব পাৰে। যিসকলে কৰিব প্লিজ মোক মেছেজ কৰিব, কমেণ্টত ক'লেও হ'ব, আৰু মই ফোন নাম্বাৰ দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এয়া এতিয়া খাই লওঁ, আগলৈও এনেকৈ ভিডিঅ' দি যাম। লাঞ্চত কি খাওঁ কি নাখাওঁ সেয়াও আপোনালোকক এদিন ফুল দিনটোৰ ভিডিঅ' দেখাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষ মইনো কিমান কমিছোঁ সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম মাজে সময়ে। আৰু এতিয়া মই ইয়াক খাই লওঁ, আৰু
যিসকলে ফ্ৰীকৈ এক্সাৰচাইজ কৰিব বিচাৰে বা জইন কৰি চাব বিচাৰে কেনেকুৱা সেই তেওঁলোকে মোক কমেণ্ট কৰিব আৰু যিসকলে কোৰ্চটো কৰিম বুলি ভাবি আছে তেওঁলোকেতো গম পোৱা নাই ন এক্সাৰচাইজৰ বিষয়ে বা কোৰ্চটো কৰিব লাগিব তাৰ পৰা আমাৰ এইবিলাক ল'ব লাগিব ছাপ্লিমেণ্টখিনি সেয়াও কিমান কি পৰে সকলোবিলাক জনাম মোক কমেণ্ট কৰিব হোৱাটছএপতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আৰু থেংক ইউ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে এতিয়া খাই লওঁ বাই